অৱশেষত ভাগিনহঁতৰ কথা ৰাখিলে মামাই। মামাই কথা দিয়া মতে ভাগিনহঁতে পালে খেলৰ সামগ্ৰী। কথাটো আছিল দেওবাৰৰ। বানপীড়িতৰ খবৰ ল'বলৈ গোলাঘাট জিলাৰ বৰপথাৰলৈ গৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সৰুপথাৰ সমজিলাৰ অন্তৰ্গত বৰপথাৰ শিমলু চাপৰি প্ৰাথমিক বিদ্যালয়ৰ আশ্ৰয় শিবিৰত থকা শিশুসকলৰ সৈতে বহু সময় ধৰি কথা পাতিছিল মুখ্যমন্ত্ৰীয়ে। শিশুসকলৰ সৈতে মুখ্যমন্ত্ৰীয়ে খেলিছিল কেৰমো। তেতিয়াই ভাগিনহঁতক মুখ্যমন্ত্ৰীয়ে দিছিল খেলৰ সামগ্ৰী প্ৰদানৰ প্ৰতিশ্ৰুতি। আৰু ভাগিনহঁতক দিয়া সেই প্ৰতিশ্ৰুতি ৰাখিলে মুখ্যমন্ত্ৰী মামাই। আশ্ৰয় শিবিৰত থকা কণকণী শিশুসকলৰ মাজত মুখ্যমন্ত্ৰীৰ হৈ খেলৰ সামগ্ৰী বিতৰণ কৰে বিধায়ক বিশ্বজিৎ ফুকন আৰু গোলাঘাট জিলা আয়ুক্ত পুলক মহন্তই। শিশুসকলক প্ৰদান কৰা হয় কেৰম বোৰ্ড, বেডমিণ্টন ছেট আৰু ফুটবল। যোৱাকালি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় শেহতীয়া বান পৰিস্থিতি নিৰীক্ষণ কৰিবৰ কাৰণে সৰুপথাৰলৈ আহিছে আৰু সৰুপথাৰলৈ আহি শিমলু চাপৰি LP স্কুলত ইয়াতে বান শিবিৰত উপস্থিত হৈ শিশুসকলৰ লগত কথা পাতিছে। তেখেতে কিছু সময় কেৰমো খেলিছিল। কেৰম খেলি থকা অৱস্থাত তেখেতে দেখিছিল যে কেৰমৰ ষ্ট্ৰাইকাৰটো নাছিল আৰু ল'ৰা ছোৱালীখিনি খেলাৰ প্ৰতি বিশেষ আগ্ৰহ আছে। সেইকাৰণে আজি তেখেতে এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে দুখন কেৰম বৰ্ড, দুটা ক্ৰিকেট ছেট, দুটা ফুটবল ছেট, বেডমিণ্টনৰ সামগ্ৰী, বিভিন্ন ক্ৰীড়াৰ সামগ্ৰী ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ইয়ালৈ পঠাই দিলে। আজি জিলাৰ আয়ুক্ত পুলক মহন্ত ডাঙৰীয়া আৰু মই আমাৰ ইয়াতে মহকুমা প্ৰশাসন আমি সকলোৱে আহি ছাত্ৰ ছাত্ৰীসকলক দিলোঁ। আনফালে মুখ্যমন্ত্ৰী মামাৰ উপহাৰ লাভ কৰি উৎফুল্লিত ভাগিনহঁত। মামাক ধন্যবাদ জনালে ভাগিনহঁতে। ভাল মানুহ মামা, দুখীয়া মানুহক সহায় কৰে, ঘৰ বনাই দিয়ে, পইচা পাতি দিয়ে। মামা আমাৰ কাৰণে আজি খেলনা বস্তু আনিছে, কেৰম বৰ্ড, কক বেট আৰু ফুটবল, ভলীবল, চকলেট আনিছে। মামা একজন বহুত ভাল মানুহ। বহুত ভাল মানুহ। আকৌ মামা আছে, যাবলৈ মন আছে নি আকৌ মামা? সৰুপথাৰৰ পৰা দেৱাশিষ শৰ্মাৰ ৰিপৰ্ট, NKTV+।